নেতা হ'লে কিন্তু এনেকুৱা নেতা হ'ব লাগে। আপোনালোকে এই বেলুনটো যে দেখা পাইছে তাতে মই জুম কৰি আপোনালোকক দেখাই আছোঁ, এটা মানুহৰ ছবি আছে যিজন এটা নেতা হয়, ডাঙৰ নেতা হয়। আপোনালোকে চাওক, ইয়াতে কিবা বাজি আছে, তাতে এখন বিশাল জনসমাৱেশ হৈ আছে আৰু তাতে মানে বহুত হাজাৰ হাজাৰ মানুহ একত্ৰিত হৈছে। মই যোৱা নাই তাতে, আপোনালোকে মোৰ লগৰজনীয়ে গৈছিল, যোৱাৰ পিছত এটা বস্তু আনিলে, আপোনালোকক দেখাই আছোঁ। এই বস্তুটো, এই যে বেলুনত যে আপোনালোকে যিটো মানুহৰ ফটো দেখা পালে, এই মানুহজনেই সেইজন মানুহ। আপোনালোকে চাওক, নেতা হ'লে কিন্তু এনেকুৱা নেতাই হ'ব লাগে। আৰু এই ভিডিঅ'টো প্ৰত্যেক অসমবাসীক শ্বেয়াৰ কৰি দিব। মই আৰু কিছুমান কথা ক'ম, আপোনালোকে শুনি যাওক, নুশুনিলে কিন্তু আপোনালোকৰে লছ হ'ব। মই কি ক'ব খুজিছোঁ আপোনালোকক প্ৰথমতে দেখাই আছোঁ। ইয়াৰ ভিতৰত কি আছে, এটা মানে যিটো কি কুকাৰ হয়, ৰাইচ কুকাৰ, এই কুকাৰটো আছে। ইয়াৰ ভিতৰত চব কৰিব পাৰে, আপোনালোকে কুকাৰটো চাবই পাৰিছে। আৰু এইটো কেনেকৈ দিলে মই আপোনালোকক অকণমান কৈ আছোঁ। চাওক, ইয়াতে হাজাৰ হাজাৰ লোক আহিছে, তাতে কিন্তু ধনী ঘৰৰ মানুহ নহয়, চব খাটি খোৱা মানুহ। তাতে ইমান মানে যিয়ে এইবিলাক বস্তু দিছে তাৰ ঘৰৰ মানুহ নাই, তাৰ আত্মীয় স্বজন নাই, চব মানে দুখীয়া দৰিদ্ৰ মানুহ, খাটি খোৱা মানুহ। আৰু আমাৰ অসমত যদি হলা হয়, তেতিয়াহ'লে যিয়ে এই বস্তুবিলাক দিলা হয়, চৰকাৰৰ ফালৰ পৰাই হওক, য'ৰ ফালৰ পৰাই হওক দিলা হয়, তেতিয়া সিহঁতৰ যিবিলাক ফেমিলি আছে, 14 ফেমিলি, মানে মাহী ফুফাই যিমান আছে, মানে যিমান ফেমিলি আছে, প্ৰত্যেকৰে ঘৰত গলা হয় এই বস্তুবিলাক। ধনী হ'লেও ধনীহঁতৰ ঘৰতো আগতে গলা হয়, সিহঁতে যদিও লাইনত নালাগিলে হয়, তথাপি সিহঁতৰ ঘৰত গ'ল হয়। কিন্তু ইয়াতে এনেকুৱা ৰুল নহয়, যিয়ে গৈছে, যাক কুপন দিছে তাকেই এই বস্তুবিলাক দিছে। আপোনালোকৰ মতামত কি? আৰু বৰ্তমান অসমত যিটো পৰিস্থিতি চলিব ধৰিছে, যিটো পৰ্যায়ত পলিটিক্স চলি আছে, একদম মানে বহুত বেয়া হৈ আছে ভাই। পলিটিক্স ইজ ভেৰি ডেঞ্জাৰ ভাই। দিছ ভিডিঅ' প্লিজ শ্বেয়াৰ। আৰু এই ভিডিঅ'টোৰ পৰা আপোনালোকে চাগে বহুত বস্তু শিকিব পাৰিব। মই আগন্তকো আৰু বহুত ভাল ভাল ভিডিঅ' দিম, আপোনালোকে শ্বেয়াৰ কৰি ৰাখক, লাইক কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি ৰাখিব। এই মানুহজনৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, এনেকুৱা এটা উপহাৰ দিয়াৰ কাৰণে। হিউমেনিটি চাইছেনে, মানৱতা, আমি যিটো মানৱতাৰ ফিল, ইয়াৰ নামটো চাওক। থেংক ইউ, এন এ হৰিশ ফাউণ্ডেশ্যন এণ্ড বেংগালুৰু।